নমস্কাৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিলোঁ। ভাৰতত প্ৰায় 600 বিভিন্ন ধৰণৰ প্ৰজাতিৰ সাপ পোৱা যায়। তাৰে ভিতৰত 20% সাপে বিষাক্ত, বাকী 80% সাপেই বৰ বেছি বিষাক্ত নহয়। ই খুটিলে মানুহৰ মৃত্যু নহয়, চিকিৎসা কৰিলে ই উপশম পোৱা যায়। 20% সাপে খুব বেছি বিষাক্ত, কিন্তু সাপে খুটিলে ভয় বা হাৰ্ট এটেকৰ ফলত বিভিন্নজনৰ মানুহৰ মৃত্যুমুখত পৰে। এতিয়া কথা হ'ল কি, যদি সাপ খুটিলে মানুহ বিষক্ৰিয়া হয়, যদি সাপৰ বিষটোক যদি আমি এক্সট্ৰেক্ট কৰি বা উলিয়াই ডাইৰেক্ট যদি আমি খাওঁ পানীৰ দৰে, তেনেহ'লে তেতিয়া মানুহজনৰ কি হ'ব? এই বিষয়ে আপোনালোকক বিতংভাৱে জনাওঁ বুলি মই এই ভিডিঅ'টো বনালোঁ। যদি সাপৰ বিষটো আমি এক্সট্ৰেক্ট কৰি পিনে যদি আমি ডাইৰেক্ট খাওঁ, তেনেহ'লে ই এক্টিভ প্ৰটিনৰ কাম কৰে। আমাৰ বডিত, হিউমেন বডিত ই প্ৰটিনৰ কাম কৰিব। যদি আপোনাৰ বডিত মুখত মাউথ আলচাৰ বা আমি সচৰাচৰ কওঁ যে মুখত ঘাঁ হৈছে, জিভাত গুটি উঠিছে বা GI ট্ৰেকত যদি ঘাঁ থাকে, তেনেহ'লে ই টক্সিক ইফেক্ট কৰিব যদি ব্লাডৰ কণ্টেক্টত আহে। যদি আপোনাৰ বডিত ঘাঁ বা আলচাৰ নাই, তেনেহ'লে ই আপোনাৰ বডিত, হিউমেন বডিত এক্টিভ প্ৰটিন কাম কৰিব। তাকে ভিডিঅ'টো জনাওঁ বুলি আপোনালোকক ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। থেংক ইউ।